নমস্কাৰ সকলোকে মোৰ আন এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি বিশেষকৈ ছানডে' তো আমি হঠাতে প্লান কৰি লৈছোঁ যে আমি ক'ৰবাত আজি ওলাই যামেই। এনেতো আমি বিশেষকৈ মোৰ মানে সোমবাৰৰ পৰা শনিবাৰলৈকে ডিউটি কৰি থকা হয়। মোৰ লগৰজনীয়ে বাৰু তাই ছানডে' অফ পায়, কিন্তু মই অফ নাপাওঁ। সেইটো কাৰণে মই আজি ভাবি লৈছোঁ যে মই ক'ৰবাত ওলাই যামেই যাম। তো লগৰজনীক ক'লোঁ ব'ল ক'ৰবাত ওলাই যাম, তাইও মোক লগ ধৰিছিলে ব'ল ক'ৰবাত যাম বুলি। তো সেইটো কাৰণে ওলাই আহি দিলোঁ। এতিয়া আমি ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে শেষত গম পাই যাব দেই। ভিডিঅ'টো চাই থাকিব আৰু হয়তো কিছুমানবোৰ মোৰ নতুন ছাবস্ক্ৰাইবাৰো হ'ব পাৰে বা কিছুমানবোৰে মোৰ নতুনকৈ ভিডিঅ'ও চাব পাৰে। প্লিজ মোৰ ভিডিঅ'টো চাই এনেকৈ থৈ নিদিব, লাইক এটা কৰি হ'লেও যাব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এইটো হ'ল মানে ডিব্ৰুগড় আপোনাৰ ফুড ইনফিনিটি। ধুনীয়া এটা ৰেষ্টুৰেণ্ট হয়। আপোনালোকে ইয়াত ভাল ভাল আইটেমছবোৰ পাই যাব খাবৰ কাৰণে। তো প্ৰথমে গৈ মেলি মানে একদম চাহ কফি খাবলৈ ইচ্ছা আছিলে, চাহ নহয় কফি। তো কফি এটা খাই লোৱাৰ পিছত অকণমান ভাল লাগিলে, তাৰপিছত লৈ ল'লোঁ আমি লাঞ্চ কৰিবৰ কাৰণেই গৈছিলোঁ। তো এনেকৈ প্লেইন ৰাইচ আৰু চিকেন কচা লৈ দিলোঁ। এনেকৈ লৈ মেলি মানে খাই এতিয়া আকৌ উভতিছোঁ ৰুমলৈ বুলি। যিহেতু আজিকালি মানে কি কয় উইণ্টাৰ চলি আছে ন, ঠাণ্ডা বতৰ। তো বহুত সোনকালে মানে ৰাতি হৈ যায়, গম নোপোৱাকৈ ৰাতি হৈ গ'ল। জাষ্ট গৈছিলোঁহে, খাই পাওঁতে মানে এন্ধাৰে হৈ থাকিলে। তো সেইটো কাৰণে এতিয়া খাই বৈ ৰুমলৈ উভতিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।